হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগলৈ তো সদায় ব্লগ দি আছে আপোনাৰ গমে পাই ৰাতিপুৱা 7টা বজাত ব্লগ আহি যায় তো আজি ব্লগটো হ'বলৈ গৈছে অলপমান লাইফষ্টাইল ব্লগ ভিলেজ লাইফষ্টাইল তো ভিডিঅ'টো আপোনাৰ এনেলৈকে চাই দিয়ক চেনেলটো যদি পৰা গৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বাকী ভাটিবেলা ক্ৰিকেট খেলাম ৰাতিলৈকেও কিবা কিবি প্লেন আছে তো আপোনাৰ ভিডিঅ'টো এনেলৈকে চাই দিয়ক চ' সকলোখিনি দেখা হ'ব তো এতিয়া মই আছোঁ হ'লচেলত তো দেখিছে আপোনালোকে এইখন হৈছে আমাৰ হ'লচেল SNP ড্ৰাগ ডিষ্ট্ৰিবিউটৰ তো এতিয়া মোৰ আপেলৰ কম্পিউটাৰটো লৈ আহিছোঁ চ' অলপমান মানে মই আছোঁ আজি কোনো নাই ছুটি আছে চ' ইফালে এইটো আছে এটা কম্পিউটাৰ এইটোত বাৰু বিল চিল মাৰা যায় ছুটিত মানে আছে বাৰু তো ভাত চাত খাব গৈছে আৰু ইয়াতে মোৰ ভিডিঅ'ত আহি গৈছে আজিৰ ভিডিঅ'টো দেখিছে আপোনালোকে দ্য ভিলেজ ক্ৰিকেট মেটচ তো এইটো আপোনালোকে চোৱা নাই যদি চাব একদম বেষ্ট হৈছে ভিডিঅ'টো আৰু তাৰে আগতে দিছিলোঁ এইটো চাইকেলত কেঞ্চেল হ'ব চাগে তাৰে আগত দিছিলোঁ দ্য বিগেষ্ট টানেল গুচি গ'লে ক'ত গ'ল অ'কে দ্য বিগেষ্ট টানেল তাৰ তলত দিছোঁ দ্য নাইট ভিউ এইবিলাক ডিম্পু দা হিল তো এনেকুৱা মোৰ ভ্লগে আহি থাকে বাৰু বাকী এইমাত্ৰ গৈছিলোঁ মই অলপ আগত মাল দিব তো যাওঁতে কি হ'ল ইখনৰ আধা ৰাস্তাত তেল শেষ হৈ থাকিল ইখন বাইকৰ আমাৰ আৰু ইখন বাইকেদি মই এনেই জেনেৰেলি ৰাইড চাইড কৰোঁ ইখন বাইকত তেল শেষ হৈ থাকিল তো ইখনত তেল নাছিল তাৰমানে কিন্তু ইয়াতে এটা বস্তু চাওক আপোনালোকে ইয়াতে আছে মোৰ নামটো ইয়াৰ প্ৰতি আৰু তাৰপিছতে মই ইখন লৈ গ'লোঁ ইখনৰ বাৰু তেল একদম ফুল আছে চ' একদম মজা মানে সেইখন প্লেটিনা এইখন ছুপাৰ স্প্লেণ্ডাৰ চ' বেষ্ট তো এতিয়া আপোনালোকৰ ভিডিঅ'টো নলাইছে দিয়ক আজি অলপমান বতাহও দি আছে দেখিছে আপোনালোকে অলপমান বতাহও দি আছে পূৰা ঠাণ্ডা পৰিৱেশ আৰু ৰাতিপুৱা বৰষুণো দিছিল চ' একদম মজা আৰু পূৰা ভিউটো মজা হৈ আছে যিখিনি দেখিছে যে এইখিনি হৈছে আমাৰ হালখাতাৰ চিঠি তো হালখাতা আহিলে এইখন চিঠি এখন আনি আপোনাক মই দেখুৱাই দিছোঁ তো এইখন দেখিছে শ্ৰী শ্ৰী গণেশাই নম শুভ হালখাতা SNP ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ মেচাৰ্ছ SNP ড্ৰাগ ডিষ্ট্ৰিবিউটৰ চ' আহিলে 30 মাৰ্চ তাৰিখে তো চিঠিখন অলপমান দেখুৱাই দিছোঁ এনেকৈ গণেশ বাবাৰ ফটো আছে আমাৰ আৰু ইয়াতে লিখা আছে 30 মাৰ্চ সকলোখিনি চবেই আহিব তো এইটোৱে নহয় আৰু চিঠি মজা এনেকুৱা মোটামুটি 100খানমান বনাইছে মজা তো বাকী গাইজ আমি এটাকে দুটাই বহি কিনে এতিয়া ক্ৰিকেটৰ ভিডিঅ'টো চাই আছোঁ যোৱাকালি আপোনালোক আৰু ক্ৰিকেটৰ এনেকুৱা ভিডিঅ' লাগে নেকি আপোনাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন যদি কৈ লাগে বুলি বনাবিনে আৰু ওকে মইতো নবনাঙে গাইজ কিপিং কৰবা এদি কেমেৰা ধৰি আহে থেংক ইউ আমাৰ বিষ্ণু ছাৰ আছে খবৰ কি মজা বাকী হালখাতা আহিল হালখাতা দিনত ৰাতি খানা হ'ব নে নাই খানা হ'ব লাগে হ'ব লাগে অ'কে হ'লে ভাল হয় ধন্যবাদ থেংক ইউ অ'কে অলপমান ঘূৰি ফুৰি এতিয়া আইচক্ৰীম এটা লৈ আহিলোঁ কৰ্ণ খাই দিং এই বতাহ দি আছে ঠাণ্ডা আপোনালোকে চাওক ইফালে বতাহ চলি আছে পূৰা ঠাণ্ডা আজিৰ দিনটো ৰ'দে ওলা নাই সেনেকৈ তথাপি মানে সেই খাই আছোঁ আৰু বাকী আজি বিল্ডিঙতো আমাৰ অহাকালি ঈদ আপোনালোকে গমে পায় চ' ঈদৰ কাৰণে ডক্তৰ এটাও নাই চ' বেলেগৰ পৰা খুটাবাৰীৰ পৰা এজন ডাক্তৰ আহিল চ' অহাকালিৰ পৰা আহিব বাৰু বেলেগ ডাক্তৰ কিন্তু মানে মুছলমান ডাক্তৰবিলাক নাই আৰু চ' বেলেগ আহিছে তাকে চাই আহিলোঁ ইফালে এইটো বল পৰি আছে দেখিছে আপোনালোকে চ' এতিয়া যাওঁ বলক ঘৰত আৰু অলপ পিছতে আমাৰ খেলা আৰম্ভ হ'ব চাগে কিবাটো খেলাম বেডমিণ্টন হওক বা ক্ৰিকেট হওক এইখিনিতে হ'ব আৰু বেট 2 পাত লৈ ল'লোঁ আৰু 2 পাত বেটৰে গ্ৰিপ নাই আজি লগাব লাগিব ৰ'ব বাকী এতিয়া বলক প্লেয়াৰ আহি গৈছে লেটছ গ' খেলিব যাওঁ তো বাকী গাইজ ক্ৰিকেট খেলিলোঁ ইফালে আমি বেডমিণ্টন খেলিব যাই আছোঁ তো ইফালে ৰিদম আছে ইফালে বেডমিণ্টন আছে এতিয়া খেলিব লাগে পাগলি এইখিনি আমাৰ টিম ইফালে টিম সিও আছে ময়ো আছোঁ চ' এতিয়া খেলিব লাগে খেলি এতিয়া হৈ গ'ল ৰাতি আৰু ফাইনেলি বজাৰৰ পৰা ধুনীয়াৰ বস্তু লৈ আহিলোঁ তো এতিয়া কি আনিছোঁ দেখুৱাইছোঁ আৰু বলো আজি 2টা ফাটছে গাইজ চ' এটা লৈ আহিলোঁ আৰু কস্কো তো চাই দিয়ক আপোনাৰ ভিডিঅ'টো এণ্ডলৈকে লৈ আহিলোঁ ইফালে ষ্টিং আছে বুট এইটো কস্কো বল আনিছোঁ দেখিছে আপোনালোকে আৰু এইফালে এইবিলাক চকলেট আৰু এইটো পাঁচ চ' মজা বাকী গাইজ পূৰা ড্ৰেছ চেঞ্জ কৰি দিলোঁ মানে হাত লাম্বা পিন্ধি ল'লোঁ মানে বাহিৰত বহুত বেছি ঠাণ্ডা যিহেতু ৰাতিপুৱা বৰষুণ হৈছিলে চ' বহুত বেছিয়ে ঠাণ্ডা চ' আজি ভিডিঅ'টো একদম নৰ্মেল লাইফষ্টাইল ব্লগ বনাই দিলোঁ যিহেতু ডেইলি ব্লগিং কৰি আছোঁ তো এইটো অলপমান লাইফষ্টাইল ব্লগ আনিছে চ' আপোনালোক আৰু এনেকুৱা লাগে নেকি মানে একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিম একদম ৰাতি শেষ কৰিম এনেকুৱা যদি ব্লগ লাগে 5-10 মিনিটৰ ভিডিঅ' হ'ব তো আপোনাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো এইখিনি আছিল লগ পাম আৰু এনেকুৱা মজা কণ্টেণ্ট আপোনাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব বাকী লাগে যদি আপোনালোকে ক'বচোন মানে মই একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিম উঠাৰ পৰা একদম ৰাতি শোৱালৈকে চ' আপোনালোকক যদি লাগে আপোনালোকে কমেণ্ট বক্সত ক'ব পাৰে আজিলৈ বাবে